জামুগুৰি হাটৰ টভঙা মণ্ডল সমল কেন্দ্ৰৰ নবিল প্ৰাথমিক বিদ্যালয়ত আজি ৰাইজৰ উৎসৱ পালন কৰা হয়। টভঙা মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক ৰঞ্জিত বৰাৰ সভাপতিত্বত অনুষ্ঠিত এই অনুষ্ঠানৰ আঁত ধৰে নবিল প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক শান্তনু গৌতমে। নবিল প্ৰাথমিক বিদ্যালয় আৰু তৰাজান প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক লৈ এই ৰাইজৰ উৎসৱ পালন কৰা হয়। এই অনুষ্ঠানটিত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। শংকৰী নৃত্য, কবিতা আবৃত্তি, বিহু, গোৰ্খা নৃত্য, কুইজ, সমবেত সংগীত আদিয়ে উপস্থিত সকলো ৰাইজৰ মন জয় কৰে। আনকি এই প্ৰতিযোগিতাত স্থানপ্ৰাপ্ত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত আকৰ্ষণীয় বঁটা বিতৰণ কৰা হয়। এই অনুষ্ঠানটিত অংশগ্ৰহণ কৰে তৰাজান প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী পাৰুল বৰঠাকুৰ, শিক্ষয়িত্ৰী জ্ঞানশ্ৰী শইকীয়া, সমাজসেৱক শংকৰ দাস আৰু ভৱকান্ত দৈমাৰীকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ৰাইজৰ উৎসৱ উদযাপন কৰিবলৈ ওলাইছোঁ। আমাৰ নবিল প্ৰাথমিক বিদ্যালয়ত নদুৱাৰ শিক্ষা খণ্ডৰ অধীনত নবিল প্ৰাথমিক বিদ্যালয়ত আজি এই অনুষ্ঠানভাগ উদযাপন কৰিব ওলাইছোঁ। গতিকে আমাৰ লগত সহযোগ কৰিছে তৰাজান প্ৰাথমিক বিদ্যালয় আৰু আমাৰ ৰাইজৰ ফালৰ পৰা আমি বিভিন্ন সংস্কৃতি যিবিলাক আমাৰ কালচাৰ প্ৰগ্ৰেম আছে, প্ৰগ্ৰেমখিনি আমি ধুনীয়াকৈ যোগদান কৰিছোঁ। আমি তাৰ ভিতৰতে অসমীয়া বিহু, নেপালী নৃত্য, আদিবাসী, বড়ো, আমি যিখিনি কমিউনিটি আমি ইয়াত বসবাস কৰোঁ, আমি যিখিনি ঠাইতে বিচাৰিলে পাওঁ, সেইখিনিক আমি মানে গুৰুত্ব সহকাৰে লৈ আমি অনুষ্ঠানভাগ উদযাপন কৰিব ওলাইছোঁ। গতিকে আজি ইয়াত সমবেত হোৱা সকলোৱে সন্তুষ্টি প্ৰকাশ কৰিছে যে আমাৰ মাজত ইমানবিলাক প্ৰতিভা লুকাই আছিলে, এই প্ৰতিভাখিনি যে ফুটি উঠিছে। কণ কণ ছাত্ৰ ছাত্ৰীয়ে যেনেকুৱা ধৰণৰ পাৰফৰ্মেঞ্চ কৰি দেখুৱাইছে, এই গোটেইখিনি দেখি পেলাই অভিভাৱকসকলো আপ্লুত হৈছে আৰু আমাৰ ইয়াত থকা প্ৰত্যেকজনে শলাগিছে যে এনেধৰণৰ অনুষ্ঠান যদি হৈ থাকে তেতিয়াহ'লে ছাত্ৰ ছাত্ৰী কণ কণ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত মানে আগবঢ়াৰ ক্ষেত্ৰত শৈক্ষিকেই নহয়, মানে কাৰিকুলাম আৰু কো কাৰিকুলাম দুইটা দিশতে আগবঢ়াই নিয়াত সুবিধা হয়, সেই বস্তুটো আজি প্ৰতিপন্ন হৈছে। গতিকে ইয়াত আমাৰ আজি এই সভাখন উদযাপন কৰিবলৈ পৰিচালনাৰ বাবে আমি আমাৰ টভঙা সমল কেন্দ্ৰৰ সমন্বয়ক ৰঞ্জিত ছাৰদেৱক আজি সভাপতি আসন অলংকৃত কৰিছে। তেখেতকো আমি আমাৰ এই কাৰ্যসূচীত আগভাগ লৈ দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ তৰাজান প্ৰাথমিক বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সমূহ বিষয়ববীয়া আহি আমাৰ এই অনুষ্ঠানভাগত সহযোগ আগবঢ়াইছে। গতিকে তেখেতসকলকো আমি নবিল প্ৰাথমিক বিদ্যালয়ৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ নবিল প্ৰাথমিক বিদ্যালয়ৰ পৰিচালনা সমিতি, পঞ্চায়ত সদস্য, ৰাইজ সকলোৱে উঠি পৰি যেনেধৰণে বনোৱা মেলাৰ পৰা কৰি গোটেই কাম বনত মানে সহায় সহযোগ কৰিছে। গতিকে গোটেই ৰাইজক আমি আমাৰ ফালৰ পৰা বিদ্যালয় কৰ্তৃপক্ষৰ ফালৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ লগতে আমি আমাৰ কণ কণ ছাত্ৰ ছাত্ৰীক প্ৰতিযোগী যিবিলাক ছাত্ৰ ছাত্ৰী আমাৰ ইয়াত পাৰফৰ্মেঞ্চ কৰিছে, নাচ গান হওক, কোনোবাই খেল হওক, কোনোবাই কৌতুক কৈছে, কোনোবাই কবিতা কৈছে, প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীক ভৱিষ্যত দিনত এনেদৰে আৰু আগবাঢ়ি যাওক সেই মনোভাৱ লৈ পেলাই আমি প্ৰত্যেক ছাত্ৰ ছাত্ৰীকেই পুৰস্কাৰ দিয়াৰ ব্যৱস্থা কৰিছোঁ। তাৰ পৰা আমাৰ ছাত্ৰ ছাত্ৰী মানে অধিক আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত সহায় হ'ব বুলি আমি অনুমান কৰি আমি সেই ব্যৱস্থাটো আমি আজি ৰাখিছোঁ। গতিকে আমাৰ মাজত আহি আপোনাৰ সংবাদ মাধ্যমৰ এজন যোদ্ধা হিচাপে আপুনি সদায় আমাৰ লগত আছে আৰু আজিও আহি পেলাই আপুনি এইখিনি কৰি দিয়াৰ বাবে আপোনাক আমি আমাৰ বিদ্যালয়ৰ কৰ্তৃপক্ষৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াকে কৈ মই মোৰ সংবাদ